তেওঁলোকে এইখিনি লক্ষ্য ৰাখিব লাগে, সাজ পোছাকত ধ্যান দিব লাগে। ইতিমধ্যে মই কৈছোঁ, কাৰণ বোৱাৰী হোৱাৰ লগে লগে আমাৰ মেখেলা চাদৰযোৰে আচল সাজ পোছাক আৰু ৰিহাখন ভিতৰীয় বস্ত্ৰহে হয়। সেইটো উদঙাই পেলাই নাহিলে ভাল। আগলৈও প্ৰত্যেকগৰাকী বোৱাৰীয়ে এইখিনি কথা যাতে মনত ৰাখে। আৰু আজিৰ দিনত, আজিৰ তাৰিখত এজনী 16-25 বছৰীয়া নাচনীয়ে যেনেধৰণে নাচি দিব, তাকে যে অনুসৰণ কৰি মঞ্চত উপস্থাপন কৰিব লাগিব তেনে নহয়। সুন্দৰ বিহু নামবিলাক লৈ মিহি মিহি নাচেৰে অংগী ভংগী দেখুৱাই প্ৰকৃতিক অনুকৰণ কৰি সুন্দৰকৈ নাচিব লাগে, হাঁহিটো মুখত ৰাখি। এতিয়া দুই এগৰাকী বিহুৱাৰী নাহিলে, সময়ত উপস্থিত নহ'ল। মই বৰ দুখিত পাইছোঁ যে তেওঁলোকে কথা দি হয়তো কথা ৰখা নাই। বিহুৱতীগৰাকীৰ মনটো বৰ সেমেকি গৈছে। নিশ্চয় আগলৈ তেওঁ আকৌ আহিব, ইয়াতে প্ৰস্তুতি চলাই তেওঁলোকে অংশগ্ৰহণ কৰিব। গীতুমণি দাস বাইদেউ ইতিমধ্যে কৈছে যে অনুষ্ঠানটো আৰু ডাঙৰ হ'ব, প্ৰায় 10-12গৰাকী 15গৰাকী 20গৰাকী নাচনীও আকৌ যাতে নাচিব পাৰে। আৰু এটা বৰ সুন্দৰ এটা প্লেটফৰ্ম তেওঁলোকে দিছে, মানে পূব গুৱাহাটী বিহু সন্মিলনী যিটো আয়োজন কৰিছে মহিলা বিহু। আমাৰ দিনত হোৱা হ'লে চাগে আমিও আকৌ অংশগ্ৰহণ কৰিলে বাইদেউ কৈছে ভাবচোন মই মাৰি দিওঁ নেকি বোলে, এনেকুৱা লাগিছে। মই হ'ব, এতিয়া বিচাৰ কৰাখনত আছে মাৰিব নেলাগে। আমি যিসকলে নাচিবলৈ হেঁপাহ পূৰাই নাচিবলৈ মন, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ পুনৰবাৰ আপোনালোক আহক, সুন্দৰকৈ নাচক গাওক। এই আমাৰ জাতীয় সংস্কৃতি, কৃষ্টি সংস্কৃতি আমিয়ে বজাই ৰাখিব লাগিব। আৰু অৰ্গেনাইজেশ্যন বা সমিতি নহ'লে এই অনুষ্ঠান সম্ভৱ নহয়। পুনৰবাৰ জয়তো পূব গুৱাহাটী বিহু সন্মিলন, তাকেই কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ সকলোকে। আৰু ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ ওলগ যাচিম। ধন্যবাদ।